হৈছে মুহূৰ্তৰ আন এক খবৰ এবাৰ নিশা হলে অসম আৰক্ষীয়ে কি ৰূপ ধাৰণ কৰে একাংশ অসম আৰক্ষীয়ে নিশা হলে কি ৰূপ ধাৰণ কৰে কিয়নো এতিয়া পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম আৰক্ষী আৰু এবাৰ নিশাত মাতত অসম আৰক্ষীয়ে এটা পৰিয়ালক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত আমি সবিস্তাৰিত খবৰ লৈ আহিছো আৰু নিশা হলে আচলতে একাংশ অসম আৰক্ষীয়ে কেনেধৰণৰ ৰূপ ধাৰণ কৰে সেয়া হয়তো আপুনি দৃশ্য দেখি অনুমান কৰিব পাৰিব আৰু এতিয়া পুনৰ এইদৰে বিতৰ্কৰ মাজত সোমাই পৰিছে অসম আৰক্ষী পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে আৰু নিশাত মাতাল হৈ এইদৰে নিশাৰ ভাগত এটি পৰিয়ালক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে আৰু সোধা পোছাৰ নামত মৰাণৰ খটখটিৰ খেলমাটিৰ এটা পৰিয়ালক এইদৰে আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু নিশা আচলতে নিশাৰ ভাগত আহিছে আৰক্ষীৰ এটা দল আৰু নিশাৰ ভাগত অহা আৰক্ষীৰ দলটোৱে আচলতে মদৰ নিচাত সুৰাৰ ৰাগীত মাতাল হৈ আছিল আৰু সুৰাৰ ৰাগীত মাতাল হৈয়ে ৰাহুল হাজৰিকা নামৰ লোকজনৰ পৰিয়ালক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এইদৰে পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম আৰক্ষী নিশাৰ ভাগত আহিছিল সেই আৰক্ষীৰ দলটোৱে আৰু নিশাৰ ভাগত আৰক্ষীৰ দলটোৱে আহি সোধা পোছাৰ নামত আহি ৰাহুল হাজৰিকা নামৰ পৰিয়ালটোক আচলতে এই দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম আৰক্ষীৰ বিৰুদ্ধে এই মুহূৰ্তত পৰিয়ালৰ লোকৰ কিছু ভাষ্য আহি পৰিছে আমি দৰ্শকলৈ আগবঢ়াইছো যোৱা নিশা এজন পুলিচ বিষয়া আহি তেখেতে চিআই বুলি কৈছে চিআইজন আহি গ'লে মানে খুব অভদ্ৰামি কৰিছে আৰু মদ খাই আহিছে মদ খাই আহি আমাক কৈছে আপোনালোকৰ এই কেছৰ বিষয়ে ষ্টেটমেণ্ট ল'ম তেতিয়া মই ক'লো যে আজি নিদিওঁ দিনত আহিব দিনত দিম বুলি ক'লো তেতিয়া খুব বেয়াকে কৈছে মানে নাই আমি সদায় আহিব নোৱাৰো আমি তেখেতটো এদিনেই আহিছে বাৰু আমি আহিব নোৱাৰো গৈ গ'লে থানাত দিবগৈ বুলি কৈছে আৰু দাবী ধমকি দিছে কিছুমান আৰু মদ খাই মানে ইমানেই মাতাল হৈ আহিছে নহয় আৰু ৰাতিখন আহিছে তাৰপিছত পুলিচৰ ওপৰত আমি কি বিশ্বাস ৰাখিম তেখেতলোকে এদিন এনেকে আহি সেই অফিচাৰজনো বহুত মদ খাই আহিছিলে যোনজনে ইয়াক গুলীবিদ্ধ কৰিলে তেনেকুৱা কৰিলে আজি এইটো অৱস্থা কৰিলে তেখেতো মদ খাই আহি এনেকুৱাই হৈ আহিছিলে সেইকাৰণে আমি ভয়তে ক'লো আজি ষ্টেটমেণ্ট নিদিওঁ বুলি সেইটো বিষয় লৈ তেখেতে একদম পুৰা গালি গালাজ কৰি বাহিৰলৈ ওলাই গৈছে তেনেকুৱা ধৰণৰ আৰু এটা কথা আমি আৰক্ষীৰ ওপৰত ইমান বিশ্বাস কৰোঁ ইমান হেৰি কৰোঁ তেখেতলোকে যদি এনেকুৱা ধৰণৰ কৰে আমি কাক বিশ্বাস কৰিম সেয়াই আৰু কেইজন পুলিচ আহিছিল পুলিচ আহিছিলে 4-5জন মান তেখেতলোকে হেৰি বুলি ক'লে এই নেমুগুৰি বুলি ক'লে চিআই বুলি ক'লে ক'ৰ হয় ইমান বিশেষকে নাজানো বাৰু মহিলা পুলিচ আছিলে মহিলা পুলিচ নাই আপোনালোকৰ ঘৰত কোন কোন আছিল মই আছিলো ভণ্টি আছিলে মা দেউতা ভাইটি মানুহজন এতিয়া কি আহ্বান জনাব চৰকাৰলৈ আৰু জিপি সিং ডাঙৰীয়াক এটা আহ্বান জনাম যে তেনেকুৱা পুলিচ বিষয়া যাতে ৰাখিব নালাগে মদ খাই আহি অভদ্ৰামি কৰে আৰু এই বিষয়টোলৈ একো তদন্ত নকৰাকে যে এনেই গুলিয়ালে ইমানখিনি কৰিলে তাৰ উচিত বিচাৰ লাগে আমাক আৰু এয়া আছিল পৰিয়ালৰ লোকৰ ভাষ্য আচলতে কিদৰে আচলতে সোধা পোছাৰ নামত আৰক্ষীৰ দলটোৱে আহিছিল সুৰাৰ ৰাগীত মাতাল হৈ এইদৰে ৰাহুল হাজৰিকা নামৰ লোকজনৰ পৰিয়ালক দুৰ্ব্যৱহাৰ কৰিছিল আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰ এইদৰে বিতৰ্কৰ মাজত সোমাই পৰিছে অসম আৰক্ষী আৰু উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে আৰক্ষীৰ এনকাউণ্টাৰত আচলতে গুলীবিদ্ধ হৈছিল মৰাণৰ খটখটিৰ খেলমাটিৰ ৰাহুল হাজৰিকা ওৰফে লাডেন আৰু বৰ্তমান গুলীবিদ্ধ লাডেন নিজ ঘৰতে এতিয়া পংগুত্বৰ জীৱন কটাবলগীয়া হৈছে আৰু তেনে সময়ছোৱাতে নিশাৰ ভাগত আহিছিল এই আৰক্ষীৰ দলটোৱে আৰু আৰক্ষীৰ দলটোৱে সোধা পোছাৰ নামত এইদৰে পৰিয়ালটোক হাৰাশাস্তি কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে এই মুহূৰ্তত আন এক ভাষ্য এমবিএঞ্চৰ সৈতে আহি পৰিছে আমি দৰ্শকৰ মাজলৈ আগবঢ়াইছো 9টামান বজাৰ ঘটনা নাজিৰাৰ চিআই এজন আহিছিলে তেখেতে আহি প্ৰথম ফোন কৰি কৈছে আৰু আমি যাব লৈছোঁ বুলি ক'লে তাৰপিছত আহি পালে আৰু গেটৰ মুখত তাৰপিছত সোমাই আহি মানে খোজ দিব পৰা নাই মদ চদ খাই নিচা হৈ আছে আৰু তাৰপিছত আহি সোধ-পোছ কৰিম বুলি ক'লে আহি বহিব দিলোঁ আৰু তাৰপিছত বহিব দিয়াৰ পিছত সোধ-পোছ কৰিম বুলিকে একো ক'ব পৰা নাই তেখেতে ভালকৈ কিহৰ কাৰণে আহিছে কি নাই অকল তোমালোকে দিছিলা কেছটো সিমানেই কৈছে তাৰপিছত কাগজ লৈ আহিছে আৰু হাতত ইমানখিনি ফাইন কৰিব লাগিব কিবা কিবি সিমানেই কৈছে আৰু তাৰপিছত আমি কৈছোঁ আজি ৰাতি আমি ষ্টেটমেণ্ট একো নিদিওঁ আপোনালোক দিনত আহক তেখেতে কৈছে ইমানখিনি বাৰে বাৰে আহিব আমি নোৱাৰোঁ আমাৰ হাতত ইমান সময় নাই আমি একেটা কেছত ইমান লাগি থাকিব নোৱাৰোঁ বুলি ক'লে তাৰপিছত আমি কৈছোঁ দিনত আহক তেতিয়া সোধ-পোছ কৰিব বুলি ক'লোঁ তাৰপিছত নাই দিনত নহ'ব এতিয়াই দিবই লাগিব বুলি কৈছে আৰু পূৰা মদ চদ খাই আহিছে অভদ্ৰামি কৰিছে পৰিয়ালৰ লগত অভদ্ৰামি সেনেকৈ যি টি বকি আছে আৰু তেখেতে তাৰপিছত কি হ'ল ৰাতি অহাৰ কাৰণে আমি ভয় খাইছোঁ কাৰণ আগতো এনেকৈ ৰাতি আহি লৈ পিনে আজি
ককাই কেনেকৈ অৱস্থা কৰিলে, পংগু কৰি দিলে, ভৰি এখন কাটি পেলাবলগীয়া হ'ল। সেইটো কাৰণে আমি ভয় খাইছোঁ। পিছত কেনেকে তেওঁ ওলাই গ'ল? পিছত আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ আৰু আজি যাওক বুলি। তাৰপিছত তেখেতৰ লগত অহা দুজনমান আছিলে, সেইকেইজনে টানি মেলি লৈ গৈছে আৰু ঘোচ দিব পৰা নাই, টানি মেলি লৈ গৈছে। আমি ভিডিঅ' কৰি থৈছোঁ বাৰু গোটেইখিনি। এতিয়া আৰক্ষী সঞ্চালক প্ৰধান বা মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? হয়, এনেকা হ'লেতো নহ'ব। আৰক্ষীৰ ওপৰত আমি বিশ্বাস এটা ৰাখিছিলোঁ, কিন্তু এনেকা হ'লে আমি কাক সহায় খুজি যাম? কিবা প্ৰব্লেম হ'লে সহায় খুজিবলগীয়া আমাৰ নাই আৰু এতিয়া। অকল চিআইজনে মদ খাই আছিল নে বাকী কেইজনো খাইছিল? নাই, বাকী কেইজনো খাই আছিলে। তাৰপিছত এইটো লেডিজ, আমাৰ ঘৰত লেডিজ আছে, এতিয়া লেডিজ পুলিচো লগত অহা নাই। তেখেতে কিমানজন আহিছিল? ভিতৰত এজনে সোমালে, বাকীকেইজনে বাহিৰতে ৰখি আছিলে। 9টামান বজাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।